10টা বিধানসভা সমষ্টি গঠিত হৈছে আৰু এইবাৰ সমষ্টিবিলাক পুনৰ্গঠন হৈছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো জালুকবাৰী সমষ্টি, এই জালুকবাৰী সমষ্টিৰ এটা ডাঙৰ অংশ, এই অংশটো এতিয়া বৰপেটা সমষ্টিত পৰিছে আৰু এইটো হাজো শুৱালকুছি সমষ্টিৰ অংশ হৈ পৰিছে। এই সমষ্টিবিলাকত প্ৰতিটো সমষ্টিতে আমি নিৰ্বাচনী অভিযান চলাইছোঁ আৰু যথেষ্ট ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে কালি শুৱালকুছি এখন বিশাল বস্ত্ৰ নগৰী, এই শুৱালকুছিত কেইবাখনো আমাৰ সভাৰ আয়োজন কৰা হয়, পথসভা। আৰু এই পথসভাবিলাকত আমাৰ বক্তব্য বিজেপি এজিপি চৰকাৰৰ ব্যৰ্থতা, তেওঁলোকৰ দুৰ্বলতা এইবিলাক আঙুলি দিয়া হয়। এই কাৰ্যসূচী কৰি থাকোঁতেই সন্ধিয়া প্ৰায় 7মান বজাত আপোনাৰ শান্তিটোল, এই শান্তিটোল বুলি অঞ্চলটোত আমাৰ দলৰ নেতা ভৱেন্দ্ৰ কুমাৰ কলিতাই যেতিয়া বক্তৃতা দি আছে, তেতিয়া যুৱক দুজনমানে আহি বাধা দিছে। তেওঁলোকে কৈছে যে এই কথা আপোনালোকে ইয়াত ক'ব নোৱাৰে, আপোনালোকে মিছা কথা কৈছে, চৰকাৰৰ বদনাম কৰিছে, গতিকে আপোনালোকে বন্ধ কৰক। আমাৰ যি বক্তা আছিলে বা অন্যান্য মানুহ আছিলে, তেওঁলোকে তাত সন্মতি জনোৱা নাই, গতিকে সভা চলি থাকিল। সভা চলি থাকোঁতে তেওঁলোকে আহি পেলাই ফিজিকেলি ভৱেন্দ্ৰ কলিতাক তেওঁলোকে অপদস্থ কৰিছে আৰু তেওঁ যিটো মাইকত ভাষণ দি আছিল, এই মাইক কাঢ়ি লৈ গৈ পেলাই তেওঁলোকে দলিয়াই দিছে। ৰাইজে প্ৰতিবাদ কৰিছে, সেই অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিছে। গতিকে এই ঘটনা যিটো মুখ্যমন্ত্ৰীৰ সমষ্টি, বিধানসভাৰ যদি সমষ্টি হিচাপ কৰা যায়, এতিয়াওতো পুৰণি সমষ্টিবিলাকে চলি আছে। এই সমষ্টিৰে অংশ হৈছে শুৱালকুছি। এই শুৱালকুছিত আজি বিজেপিৰ যিসকল কৰ্মী, তেওঁলোকে যেতিয়া দেখিছে যে বিজেপি